Hello everyone. আজি মই এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত এই ভিডিঅটো লৈ আহিছো। গতিকে এই ভিডিঅটো শেষলৈকে চাব। টপিকটো হৈছে যে হো'অপন'পনো যেতিয়া আমি প্ৰাৰ্থনাটো কৰো তাত আমি কমনলি কৰা তিনটা মিষ্টেক। ইয়াৰ বিষয়ে মই আজি বুজাবলৈ আহিছো, ক'বলৈ আহিছো আপোনালোকক। আৰু যি সকলে প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅটোৰ জৰিয়তে মোক দেখা পাইছে তেওঁলোকৰ কাৰণে এটা মোৰ চমু পৰিচয় যে মোৰ নাম কস্তুৰী মহন্ত। মই এগৰাকী হো'অপন'পনো চাৰ্টিফাইড হিলাৰ, পেৰেণ্টিং আৰু এগৰাকী মেণ্টেল ৱেলনেছ কোচ। আৰু যদি আপোনালোকৰ কাৰণে এইটো টপিক একেবাৰে নতুন হো'অপন'পনো প্ৰাৰ্থনাটোৰ বিষয়ে যদি আপোনালোকে শুনা নাই তেনেহ'লে ভিডিঅ'টোৰ শেষৰ ফালে মই অকণমানকৈ এই প্ৰাৰ্থনাটোৰ বিষয়ে ক'ম। গতিকে আহক আজি এই তিনিটা মিষ্টেকৰ কথা পাতোঁ যিখিনি আমি আচলতে সাধাৰণতে হো'অপন'পনো যেতিয়া প্ৰাৰ্থনাটো কৰিবলৈ বহোঁ কেইটামান আমাৰ ডাউট আহে। প্ৰথমটো যে আমাৰ এনেকুৱা অনুভৱ হয় যে প্ৰতিটো কথাৰ কাৰণে আমি দোষী। ইয়াত মই কৈছোঁৱে যে যেতিয়া আমি আই এম চৰি বুলি কওঁ তাৰমানে ইয়াক এইটো নুবুজায় যে মই দোষী। ইয়াত কথাটো এনেকুৱা যে মোৰ চাৰিওফালে যিখিনি কথাই চলি আছে, যিখিনি ঘটনাই চলি আছে সেইখিনিৰ কাৰণে মই সম্পূৰ্ণ দায়িত্বভাৰ লৈছোঁ। মই ইয়াৰ ৰেছপঞ্চিবিলিটি লোৱা মানে এইটো নুবুজায় যে মই দোষী, মই ভুল কৰিলোঁ। গতিকে আমি যেতিয়াই এই প্ৰাৰ্থনাটো কৰিবলৈ বহোঁ, যেতিয়া আমি আই এম চৰি কওঁ তাৰমানে এইটো নহয় যে মই ভুল কৰিলোঁ। ইয়াত কথাটো হৈছে যে এই মোৰ লগত যিখিনিয়ে ঘটিছে সেইখিনি কথাৰ মই ইয়াত কি কৰিব পাৰোঁ, মই এইখিনি কেনেধৰণে ক্লিন কৰিব পাৰোঁ, মই এইখিনি শুদ্ধ কৰিবলৈ মই ইয়াত কি কণ্ট্ৰিবিউট কৰিব পাৰোঁ, সেইটোৱে হৈছে আচলতে আই এম চৰি। তাৰমানে টেকিং 100% ৰেছপঞ্চিবিলিটি। ছেকেণ্ড পইণ্টটোত আমি কি কৰোঁ, কওঁ যে এইটো এটা মেনিফেষ্টেশ্যন টুল। কিন্তু এইটো এটা মেনিফেষ্টেশ্যন টুল নহয়। যেতিয়া আমি ক্লিনিং কৰোঁ হো'অপন'পনো প্ৰাৰ্থনাটোৰ জৰিয়তে তাৰমানে আমাৰ ভিতৰত সোমাই থকা যিমানখিনি নেগেটিভ ইম'শ্যন আছে বা আমাৰ ভিতৰত নেগেটিভ কিছুমান বিলিফ ছিষ্টেম আছে বা আমাৰ কিছুমান পাষ্ট ট্ৰমা আছে, তো সেইখিনিক যিখিনি আমি ধৰি ৰাখিছোঁ যাৰ কাৰণে আমি আগবাঢ়ি যাব পৰা নাই, আমি সেইখিনিকহে ক্লিন কৰোঁ, সেইখিনিকহে নোহোৱা কৰোঁ আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ পৰা। আৰু যেতিয়া আমি সেইখিনি ক্লিন কৰি গৈ থাকোঁ তেতিয়া আচলতে আমি যিটো ভাবি আছোঁ সেইটো আমি মেনিফেষ্ট কৰিব পৰা হওঁ। ইয়াৰ মানে এইটো নহয় যে ই এটা মেনিফেষ্টেশ্যন টুল, ই হৈছে এটা ক্লেনজিং টুল, যে আমি চফা কৰা, পৰিষ্কাৰ কৰাৰ এটা ই সঁজুলি। গতিকে যেতিয়া আমি বাৰে বাৰে পৰিষ্কাৰ কৰোঁ তেতিয়া কি হয়, আমাৰ ভিতৰৰ ভাইব্ৰেশ্যনটো ক্লিন হয়। আমাৰ ভিতৰৰ যিখিনি উৰ্জাখিনি পৰিষ্কাৰ হোৱাৰ বাবে আমাৰ নিজৰ ভাইব্ৰেশ্যনটো আপগ্ৰেড হয়। আৰু সেইকাৰণে আচলতে আমি বিচাৰি থকা বস্তুখিনি আমি পাব পাৰোঁ। কিন্তু ই মেনিফেষ্টেশ্যন টুল নহয়। তৃতীয়তে এইটো সকলোতকৈ ডাঙৰ, এইটো সকলোতকৈ ইম্পৰ্টেণ্ট কথা যে আমাৰ কি হয়, যেতিয়া আমি কিবা এটা কাৰণে কৰোঁ যে মোক ৰিজাল্ট লাগে আৰু সেইকাৰণে কৰি থাকোঁ যে এইটো মোক ৰিজাল্ট লাগে। তো মই বিভিন্ন মোৰ ছেশ্যনছবোৰতো মই এইটো কথা কওঁ যে আমি ইয়াত ছাৰেণ্ডাৰ কৰিব লাগিব, আমি সমৰ্পণ কৰিব লাগিব। ল অফ এট্ৰেকশ্যনতো কোৱা হয় যে যদি আমি ৰিজাল্টটোৰ ওপৰত, আউটকামটোৰ ওপৰত লগত আমি এটাচমেণ্ট এটা হৈ যায় তেতিয়াহ'লে আমি সেই বস্তুটোৰ পৰা সিমানে দূৰলৈহে আচলতে আঁতৰি যাওঁ। গতিকে এই ক্ষেত্ৰতো একেই কথা যে আমি যদিও কিবা এটা কাৰণে কৰিছোঁ, যদিও আমাৰ বাহিৰত হয়তো হেল্থৰ কাৰণে, কেৰিয়াৰৰ কাৰণে, ৰিলেশ্যনশ্বিপৰ কাৰণে বা ধন টকা পইচাৰ কাৰণে, যি কাৰণে আমি হো'অপন'পনো প্ৰেয়াৰটো কৰি আছোঁ, কিন্তু আমি সেই ডিটেচমেণ্টটো আমাৰ প্ৰয়োজন, যে আমি এৰি দিব লাগিব, সেইখিনি কথা সম্পূৰ্ণভাৱে তেওঁৰ ওচৰত সমৰ্পণ কৰিব লাগিব। আৰু সেইখিনিতে আমাৰ ভুল হৈ যায়, আমি এটেচ হৈ থাকোঁ যে মই কিয় পোৱা নাই ৰিজাল্টটো, মই দেখোন কৰি আছোঁ, মই কিয়, বেলেগ সকলে পাইছে মোৰ কিয় হোৱা নাই। তো তেনেধৰণে ভাবি আমি কি কৰোঁ, আমাৰ ডাউট ক্ৰিয়েট কৰোঁ ভিতৰত। যেতিয়া সেইটো ভিতৰত বিশ্বাসটো নাথাকা হৈ যায় তেতিয়া ই কেতিয়াও কাম নাই কৰা যেনে আমাৰ অনুভৱ হ'ব। গতিকে থাৰ্ড পইণ্টটো চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট, সেইটো হৈছে সম্পূৰ্ণ ছাৰেণ্ডাৰ কৰা। গতিকে এই তিনিটা ষ্টেপ আপুনি মনত ৰাখিব যেতিয়া হো'অপন'পনো প্ৰাৰ্থনাটো কৰিবলৈ বহে। যে প্ৰথম কথা যে আমি গিল্ট নহয়, গিল্ট ফিলিং, ব্লেমত আছোঁ এইটো নহয় যে মোৰ কাৰণে এই ঘটনাটো ঘটিলে, মোৰ কাৰণে ল'ৰা ছোৱালীৰ আজি বেয়া হৈছে।
আপুনি ল'ৰা ছোৱালীৰ কাৰণে যেতিয়া কৰিবলৈ বহিব তেতিয়া এইটো নহয় যে আই এম গিল্টি, সেইটো নহয়। ইয়াত হৈছে কি আই এম টেকিং ৰেছপনচিবিলিটি, যে এই কথাখিনি সম্পূৰ্ণ দায়িত্বভাৰ মই গ্ৰহণ কৰিছোঁ, যে ইয়াক মই কেনেকৈ ক্লিন কৰিব পাৰোঁ সেইটোৰ ওপৰতহে মই দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ। বুজি পাইছে? ছেকেণ্ড পইণ্টটো হৈছে যে ই আমাৰ মেনিফেষ্টেশ্যন টুল নহয়, ই আমাৰ ক্লেনজিং টুল, যে আমাৰ ভিতৰত থকা সকলোখিনি নেগেটিভিটি ইম'শ্যন, নেগেটিভ বিলিভ, নেগেটিভ থট প্ৰচেছ, যিমানখিনি আমাৰ নেতিবাচক কথা আমাৰ সোমাই আছে, যাৰ ফলত আমাৰ উদজাৰ অপৰিষ্কাৰ হৈছে, সেই উদজাৰ আচলতে আমি পৰিষ্কাৰ কৰিব লাগে। ই মাত্ৰ এটা ক্লেনজিং টুল। থাৰ্ডটো হৈছে যে সম্পূৰ্ণ আমি সেই ঈশ্বৰজনৰ ওপৰত, যিজন হায়াৰ পাৱাৰকে আপুনি বিশ্বাস কৰে, তেওঁৰ ওচৰত সম্পূৰ্ণ আপুনি সমৰ্পণ কৰা। আৰু এই কথাটোতে মই সদায় এইটো কথা কৈ আহিছোঁ যে সমৰ্পণ কৰা মানে এইটো নহয় যে মই আৰু বাদ দি দিছোঁ, সকলো তেওঁৰ ওপৰত এৰি দিছোঁ আৰু হাত দাঙি দিয়া, চাৰেণ্ডাৰটো নহয়। ইয়াত চাৰেণ্ডাৰ মানে হৈছে যে যিখিনি কথাৰ ওপৰত মোৰ কোনো কণ্ট্ৰল নাই, যিখিনি কথা মই আৰু একো কৰিব নোৱাৰোঁ, সেই কথাখিনি তেওঁৰ ওপৰত মই সম্পূৰ্ণভাৱে এৰি দিছোঁ, আৰু যিখিনি কথাৰ ওপৰত মোৰ কণ্ট্ৰল আছে সেইখিনি মই কৰিম। এই তিনিটা কথাৰ মনত ৰাখিব যেতিয়াই হো'অপন'পন' প্ৰেয়াৰটো কৰিবলৈ লয়। আৰু যিসকলে প্ৰথমবাৰৰ বাবে এই হো'অপন'পন' প্ৰাৰ্থনাটোৰ কথা শুনিছে, মই কওঁ যে ই এটা হাৱাইসকলৰ এটা ফৰগিভনেছ, ক্ষমা কৰাৰ এটা প্ৰাৰ্থনা বুলি কয়। আৰু এই প্ৰাৰ্থনাটো ইমান বেছি শক্তিশালী, ইয়াৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। ই ইমানেই বেছি শক্তিশালী যে এই প্ৰাৰ্থনাটোৱে এটা কথাই কৈছে যে বাহিৰৰ জগতত একো নাই। আমাৰ যদি বাহিৰৰ জগতখনত ইমবেলেঞ্চ হৈ আছে, আমাৰ বাহিৰৰ জগতখনত যদি আমি সমস্যাৰে জৰ্জৰিত হৈ আছোঁ, তাৰ মানে আমাৰ ভিতৰত কিবা এটা যে আছে যিটোক আমি ক্লিন কৰিব লাগে, তাক আমি পৰিষ্কাৰ কৰিব লাগে। তাৰমানে ইয়াত এইটোৱে কৈছে যে আমাৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই থকা, পৰি থকা সেই নেগেটিভ যিবোৰ আমাৰ স্মৃতি আছে, মেমৰি আছে, সেইখিনিক আমি ক্লিন কৰি যদি গৈ থাকোঁ, তেনেহ'লে আমাৰ বাহিৰৰ জগতৰ উৰ্জাখিনিও ক্লিন হৈ আহিব, চফা হৈ আহিব, পৰিষ্কাৰ হৈ আহিব। মই হো'অপন'পন'ৰ বিষয়ে কিছুমান মাষ্টাৰ ক্লাছ কৰি থাকোঁ। এই ফ্ৰী মাষ্টাৰ ক্লাছটোত আপুনি জইন কৰি চাওক। যদি আপুনি প্ৰথমবাৰৰ কাৰণে শুনিছে, তেনেহ'লে তলত মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকটো, যিটো মোৰ হোৱাটছআপ গ্ৰুপত আপুনি জইন কৰি থ'ব পাৰিব। আৰু মোৰ সময়ে সময়ে মই এই হো'অপন'পন' প্ৰেয়াৰটো শিকাই থাকোঁ। ইয়াৰ ৰিজাল্টছ বহুত আছে, ই একদম মিৰাকল নিচিনাকৈ কাম কৰে। গতিকে আপুনিও কৰি চাওক আৰু আপোনাৰ জীৱনটো এটা প্ৰশান্তিময় জীৱন কৰি গঢ়ি তোলক। থেংক ইউ ছ' মাছ।